মই ভাবোঁ যে আমাৰ গোলাঘাটৰ এক ঐতিহাসিক আমাৰ ত্ৰিশূল মন্দিৰৰ যি এক ঐতিহাসিক এটা ঐতিহ্য আছে, সেই ঐতিহ্যক আমি সদায় ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু আধ্যাত্মিক চেতনাৰ মাজে সমাজখন সাংস্কৃতিকবান আৰু সমাজখন সুসম্পন্ন কৰাৰ ক্ষেত্ৰত ত্ৰিশূল মন্দিৰ এটা বিশেষ পদক্ষেপ সদায় গ্ৰহণ কৰি আহিছে। আজি যোৱা 3 দিন ধৰি, আজি অন্ত পৰিব, যোৱা 3 দিন ধৰি যি শ্ৰী শ্ৰী হৰগৌৰী মহাযজ্ঞ হৈছে, যজ্ঞত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমবেত হৈছে আৰু সকলোৰ কুশল মংগল কামনা কৰি সমাজখন সমন্বয় সম্প্ৰীতিৰ মাজে সকলোৱে শান্তিপূৰ্ণভাৱে জীয়াই থাকক, ভালকৈ থাকক, তাৰ কাৰণে সকলোৱে যজ্ঞৰ পৰা আশীষ বিচাৰিছে। প্ৰতিজন মানুহে মনৰ ইচ্ছা থাকে যে নিজৰ নিজৰ সপোন, নিজৰ নিজৰ যিটো পদক্ষেপ আছে বা কক্ষপথ আছে, কক্ষপথত উপনীত হ'বলৈ। কিন্তু মই ভাবোঁ যে মোৰ ব্যক্তিগত উন্নতি বা ব্যক্তিগত যিখিনি মোৰ সপোন আছে, সেইখিনি সপোনে কিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ, সপোনে কিমান দূৰ বাদ দিবতো বৰ ডাঙৰ কথা নহয়। কিন্তু এনেধৰণে আমি নেদেখাজনৰ ওচৰত সদায় আশীষ বিচাৰোঁ, শক্তি বিচাৰোঁ, প্ৰাৰ্থনা কৰোঁ যে আমি আমাৰ যিখন চৌপাশৰ সমাজ আছে, এই সমাজৰ সমস্যাবোৰ যাতে আমি সমাধান কৰিব পাৰোঁ। প্ৰতিজন সমস্যাৰ লগত সন্মুখীন হোৱা মানুহৰ কাষত, সমাজখনৰ কাষত, ৰাইজৰ লগত থাকিব পাৰোঁ। তাৰ কাৰণে আমি সদায় য'তেই যিমান ডাঙৰ সৰু যি মন্দিৰ দেখিছোঁ, সকলোতে কিন্তু আমি মূৰ দুৱাই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমি সকলো ভালকৈ থাকক, কুশলে থাকক, মংগলে থাকক। আৰু তাৰ মাজতে নিতান্ত একান্তই সকলোৱে এই বিচাৰিবই নিজৰ ইচ্ছাটো পূৰণ হোৱাৰ ক্ষেত্ৰত।